নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল মেথছ উইথ নৱজিতলৈ স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত পুনৰ এটা গণিতৰ খুব গুৰুত্বপূৰ্ণ বিষয় স্থানাংক জ্যামিতিৰ ওপৰত সম্পূৰ্ণ কনচেপ্টটো আগবঢ়াবলৈ বুলি এটা ভিডিঅ' বনাইছোঁ। গতিকে সকলোৱে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যেন। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি মোৰ চেনেলটো নতুন তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু গতিকে বলক দেৰি নকৰি আমি আজি আমাৰ মূল বিষয়বস্তুটো আলোচনা কৰোঁ। এতিয়া স্থানাংক জ্যামিতি বুলি ক'লে আমি দুডাল অক্ষৰ বিষয়ে জানিব লাগিব, যি দুডাল অক্ষৰ পৰস্পৰ এটা বিন্দুত ছেদ কৰে। সেই অক্ষৰডালক পথালিকৈ থকাডালক কয় এক্স অক্ষ আৰু চিধাকৈ থিয়কৈ থকাডালক কয় ৱাই অক্ষ। আৰু এই অক্ষ দুডালে পৰস্পৰ যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটোক মূল বিন্দু বুলি কোৱা হয়। নিশ্চয় এইটো বুজি পাইছে। এতিয়া এই ৰেখা দুডালে যেতিয়া পৰস্পৰ এটা বিন্দুত ছেদ কৰিছে তেতিয়া এই ৰেখা দুডালে সমতলখনক চাৰিটা ভাগত ভাগ কৰিছে। তাৰে এইটোক কয় প্ৰথম ভাগ, এইটোক দ্বিতীয় ভাগ, এইটো তৃতীয় ভাগ আৰু এইটো চতুৰ্থ ভাগ। আৰু এই ভাগকেইটাক চুক বা পাত বুলি কোৱা হয়। এতিয়া আহিছোঁ স্থানাংকলৈ। স্থানাংকলৈ বুলি ক'লে আমি সাধাৰণতে এক্স আৰু ৱাই মানক বুজোঁ। অৰ্থাৎ কোনো এটা বিন্দু এই চাৰিটাৰ চুকৰ ভিতৰত যিকোনো এটা চুকত থাকিলে সি এক্স অক্ষৰ পৰা কিমান দূৰত্বত আছে আৰু ৱাই অক্ষৰ পৰা কিমান দূৰত্বত আছে তাৰ মানটোৱেই হৈছে সেই বিন্দুটোৰ স্থানাংক। গতিকে আমি এটা এক্সাম্পল সহ তাক চাওঁ আহক। এতিয়া আমি চাৰিটা চুকত চাৰিটা বিন্দু লৈছোঁ। এইটো প্ৰথম চুকত এ বিন্দু, দ্বিতীয় চুকত বি বিন্দু, তৃতীয় চুকত চি বিন্দু আৰু চতুৰ্থ চুকত ডি বিন্দু। এতিয়া চাওক এই এ বিন্দুটো এক্স অক্ষৰ পৰা কিমান একক দূৰত্বত আছে? 4 একক। ঠিক আছে। সেইদৰে ৱাই অক্ষৰ পৰাও এই 4 একক দূৰত্বতে আছে। গতিকে এই এ বিন্দুটোৰ স্থানাংক হ'ব 4, 4। সেইদৰে বি বিন্দুটোৰ স্থানাংক কিমান হ'ব? এক্স অক্ষৰ পৰা চালে -2 আৰু ৱাই অক্ষৰ পৰা চালে 3। গতিকে বি বিন্দুটোৰ স্থানাংক হ'ব -2 আৰু 3। সেইদৰে এই চি বিন্দুটোৰ স্থানাংক কিমান হ'ব? -2 আৰু -2। গতিকে এইটো স্থানাংক হ'ব -2, -2। ঠিক সেইদৰে ডি বিন্দুটো 5, -2। গতিকে 5, -2। গতিকে আমি দেখা পালোঁ যে যদি বিন্দুটো প্ৰথম চুকত থাকে তেন্তে বিন্দুটোৰ স্থানাংক দুইটা প্লাছত ওলায়। আৰু যদি দ্বিতীয় চুকত থাকে তেন্তে এক্সৰ মানটো মাইনাছত থাকিব আৰু ৱাই মানটো প্লাছত থাকিব। আৰু তৃতীয় চুকত যদি থাকে তেন্তে এক্সৰ মানটো মাইনাছ আৰু ৱাই মানটো মাইনাছ, মানে দুইটাতে মাইনাছ থাকে। সেইদৰে যদি চতুৰ্থ চুকত থাকে এক্সৰ মানটো প্লাছত আহিব আৰু ৱাই মানটো আহিব মাইনাছত। অৰ্থাৎ যদি আমাক কোনো এটা বিন্দু ছাপ'জ ধৰি লৈছোঁ -3 আৰু 4, এই বিন্দুটো বোলে কোনটো চুকত থাকে আমাক যদি কুৱেশ্যন কৰে, গতিকে আমি চাব লাগিব যে এক্সৰ মানটো মাইনাছ আৰু ৱাই মানটো প্লাছ। গতিকে সি কিহত থাকিব? দ্বিতীয় চুকত থাকিব। নিশ্চয় বুজি পাইছে। এতিয়া আহিছোঁ আমি এই মূল বিন্দুৰ স্থানাংক। অৰ্থাৎ মূল বিন্দুৰ স্থানাংক আপোনালোকে মনত ৰাখিব, মূল বিন্দুৰ স্থানাংক এক্সৰ মানো 0 আৰু ৱাই মানো 0। গতিকে মূল বিন্দুৰ স্থানাংক বুলি যদি আহে তেন্তে আমি লিখিব লাগিব 0, 0। এতিয়া আৰু এটা কথা চাওঁচোন, যদি ধৰি লৈছোঁ আমি ইয়াত এটা বিন্দু আছে, এই বিন্দুটোৰ নাম ধৰিছোঁ যেনিবা এম, আৰু এই বিন্দুত ইয়াত এটা ধৰিছোঁ, ইয়াত এটা বিন্দুৰ নাম ধৰিছোঁ এন। যদি আমাক এই বিন্দু দুটাৰ স্থানাংক উলিয়াবলৈ কয় তেন্তে আমি চাব লাগিব যে কি এই এম বিন্দুটো এক্স অক্ষত কিমানত আছে? তো এক্স অক্ষত নাই, সি কিহত আছে? ৱাই অক্ষত আছে। আৰু ৱাই অক্ষত থাকিলে মনত ৰাখিব এক্সৰ মানটো আমি 0 লিখিব লাগিব আৰু ৱাই কিমান নম্বৰ ঘৰত আছে? 7ৰ ঘৰত। গতিকে আমি সেই ৱাই মানটো লিখিব লাগিব।
সেইদৰে চাওক এই এন বিন্দুটো x অক্ষত আছে, গতিকে সি y অক্ষত নাথাকে, আৰু y অক্ষত নাথাকিলে তাক আমি 0 লিখিব লাগিব, আৰু x অক্ষত সি কিমানৰ ঘৰত আছে 7ৰ ঘৰত, গতিকে আমি ইয়াত লিখিব লাগিব 7। অৰ্থাৎ যদি কোনো এটা বিন্দু x অক্ষৰ ওপৰত থাকে তেন্তে আমি সেই বিন্দুটোৰ স্থানাংক x মানটো লিখিব লাগিব, কিন্তু y মানটো আমি 0 লিখিব লাগিব, আৰু যদি y অক্ষৰ ওপৰত থাকে তেন্তে আমি x মানটো 0 লিখিব লাগিব, y মানটো লিখিব লাগিব। গতিকে আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পাইছে জনাব, আৰু এই ভিডিঅ'টো বুজি পালে নে নাই কমেণ্ট কৰি জনাব। থেংক ইউ।